ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ বহুত চাঞ্চল্যকৰ তথ্য জেৰাত পোহৰলৈ আহিছে। কেনেকৈ পাকিস্তানৰ একাংশ লোকৰ সৈতে তেওঁৰ সংস্পৰ্শ ঘটিছিল, বহু তথ্য তেওঁৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱাই পাইছে বুলি ইতিমধ্যেই ভাৰতৰ চোৰাংচোৱা সংস্থাই সদৰি কৰিছে। লগতে যেতিয়া এই অপাৰেশ্যন পেহেলগামৰ পিছত দেশদ্ৰোহীসকলক চিনাক্ত কৰাৰ যি অভিযান ভাৰতৰ চৰকাৰৰ ফালৰ পৰা উলিওৱা হ'ল, অসমতো কেতবোৰ এনেকুৱা পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছিল। যেতিয়া সমগ্ৰ ভাৰতত তেনেকুৱা বিচাৰি দেশদ্ৰোহীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়া কিন্তু মনে মনে বাংলাদেশলৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল এগৰাকী ইউটিউবাৰ জ্যোতি মালহোত্ৰাই, যিগৰাকীৰ বাংলাদেশৰ সৈতেও আছে সুসম্পৰ্ক। বাংলাদেশত নিজৰ ঘৰ আছে জ্যোতি মালহোত্ৰাৰ। তাৰ এজন ব্যক্তিৰ সৈতে মিলি কিছুদিন পূৰ্বে তেওঁ তাত বাংলাদেশত ঘৰটো কিনিছিল। গতিকেলৈ বাংলাদেশৰ সৈতেও এগৰাকী জ্যোতি মালহোত্ৰাৰ এটা সুসম্পৰ্ক আছে। সন্দেহ কৰা হৈছে যে বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনকো এগৰাকী জ্যোতি মালহোত্ৰাই কেৱল টকাৰ নামত বা বিদেশ ভ্ৰমণৰ নামত যি টোপ তেওঁক দিয়া হৈছিল, একাংশ পাকিস্তানী চোৰাংচোৱা সংস্পৰ্শলৈ এগৰাকী জ্যোতি মালহোত্ৰা আহিছিল আৰু দিল্লীত থকা যি পাকিস্তানৰ যি তেওঁলোকৰ যি এম্বেচি আছে, তাৰ একাংশ লোকৰ সৈতে জ্যোতি মালহোত্ৰাৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। তাৰ মাজতে কিন্তু বাংলাদেশত এটা ঘৰ কিনিছিল। সেই ঘৰটো এতিয়াও জ্যোতি মালহোত্ৰাৰ নামত আছে আৰু তেওঁ বাংলাদেশলৈ পলাই যোৱাৰ যো-জাও চলাইছিল। তাৰ পূৰ্বেই কিন্তু তেখেতক ভাৰতৰ চোৰাংচোৱা গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া জেৰা চলাই আছে। জেৰাত এনে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহি আছে। জ্যোতি মালহোত্ৰাই কেনেকৈ টকাৰ বাবে, কেৱল বিদেশ ভ্ৰমণৰ বাবে নিজৰ দেশৰ বিৰুদ্ধে এনেকুৱা দেশদ্ৰোহিতা বা বিশ্বাসঘাতকতা কৰিছে।